মহোদয় প্ৰমুখ্যে উপস্থিত শিক্ষক বন্ধু বান্ধৱীসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো আমাৰ বাবে অতি সৌভাগ্য। সদৌ ভাৰতবৰ্ষত ইণ্টাৰনেশ্যনেল পৰ্যায়ত যি খেল অনুষ্ঠিত হৈছিল, সেই খেলত 18খন আমি জানিবলৈ পাইছোঁ যে 18খন ৰাজ্যই ইয়াত পাৰ্টিচিপেট কৰিছিল। তাৰ ভিতৰত আমাৰ বিদ্যালয়ৰ শ্ৰীমান ধ্ৰুৱজ্যোতি বৰাই ৰূপৰ পদক পাবলৈ দ্বিতীয় স্থান পাই ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অতি গৌৰৱান্বিত আৰু আশা ৰাখিছোঁ ভৱিষ্যতে এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত তেওঁ আৰু সুনাম কঢ়িয়াই যাতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ এই অতি পিছপৰা অঞ্চলত আমাৰ নিচিনা শিক্ষকসকলে শাৰীৰিক, বৌদ্ধিক আৰু মানসিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক যি প্ৰতিভা আগবঢ়াইছে, বিকাশৰ ক্ষেত্ৰত আগবঢ়াইছে, তাৰ বাবে আমি সকলো শিক্ষক শিক্ষয়িত্ৰী আমি গৌৰৱান্বিত। বিশেষকৈ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে আমাৰ খেল জগতৰ লগত যোগাযোগ কৰি খেলৰ শিক্ষকসকলৰ সৈতে যি সমন্বয় প্ৰতিষ্ঠা কৰি আগবঢ়াই নিয়াত সহায় কৰিছে, তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত আমাৰ এই অঞ্চলটোৱে যাতে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। আমাৰ যি ৰাষ্ট্ৰীয় স্কুৱেছ চেম্পিয়নশ্বিপ মহাৰাষ্ট্ৰত ধুলেত হৈছিলে, তাত আমাৰ 18খন ৰাজ্যই মানে পাৰ্টিচিপেট কৰিছিলে। আৰু আমাৰ যিটো অসম টীম গৈছিলে, সেই টীমটো বিতুল নেওগ ডাঙৰীয়া আৰু ভাস্কৰজিৎ ঠেঙাল ডাঙৰীয়া তত্ত্বাৱধানত টীমটো গৈছিল। আৰু লগতে মই কোচ হিচাপে গৈছিলোঁ। আমাৰ অসমৰ পৰা 23জন ছাত্ৰ ছাত্ৰীয়ে পাৰ্টিচিপেট কৰিছিলে। আমাৰ 23জনৰ ভিতৰত গোটেই 23জনেই আমাৰ মেডেল পাবলৈ সক্ষম হৈছে। ইয়াত ভাস্কৰজিৎ ঠেঙাল আৰু বিতুল নেওগ ডাঙৰীয়াৰ বহুত অৱদান আছে। সেই গতিকে গোটেই 23জন খেলুৱৈয়ে মেডেল পাবলৈ সক্ষম হ'ল। বিতুল নেওগ ডাঙৰীয়া আৰু ভাস্কৰজ্যোতি ঠেঙাল ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি 23জন খেলুৱৈ গৈছিলে, সেই খেলুৱৈসকলৰ মাজত আমাৰ ছিনিয়ৰ খেলুৱৈ গৈছিলে। সেই ছিনিয়ৰ খেলুৱৈসকলৰ আমাৰ যি আগন্তুক আহি থকা ৰাষ্ট্ৰীয় 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া উত্তৰাখণ্ডত হ'ব, এই উত্তৰাখণ্ডৰ কাৰণে চিলেকশ্যন হৈছিল যে গোটেই ছিনিয়ৰ খেলুৱৈকেইজন চিলেকশ্যন পাই আহিছে। গতিকে আমাৰ যিকেইজন ছিনিয়ৰ খেলুৱৈ আছিলে, এই ছিনিয়ৰ খেলুৱৈসকল 38 নেশ্যনেল গেমছত পাৰ্টিচিপেট কৰিব। বহুত ভাল লাগিছে আজি।